হেল্ল' ষ্টুডেণ্ট, আজি লৈ আহিছোঁ তোমালোকৰ ক্লাছ 10 এছামিছ কম্পাৰ্টমেণ্টেল এক্সাম 2024 যিটো কম্পাৰ্টমেণ্টেল এক্সাম হ'ব তাৰে বাবে এছামিছ ৰচনা। মই মাত্ৰ 5টা ৰচনা দিম, তাৰে ভিতৰত যিকোনো এটা হ'লেও কমন পৰিব। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱা আৰু ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। এতিয়া তোমালোকে ৰচনা কেইটা চোৱা। তোমালোকৰ প্ৰথম ৰচনাটো হৈছে পৰিৱেশ প্ৰদূষণ আৰু কাৰণ। নাইবা এনেকুৱাও দিব পাৰে পৰিৱেশ প্ৰদূষণৰ নিয়ন্ত্ৰণ আৰু নাগৰিক সচেতনতা। পিছৰ কুৱেশ্যনটো হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। এনেকুৱা দিব পাৰে তুমি ভাল পোৱা এগৰাকী সাহিত্যিক। এইটো তোমালোকৰ ফাইনেল এক্সাম 2020ত আহিছিল, 1ত আহিছিল, 4ত, 6, 9, 11 আৰু 14ত আহিছিল। পিছৰ কুৱেশ্যনটো চোৱা তোমাৰ প্ৰিয় গ্ৰন্থ। এইটো তোমালোকৰ ফাইনেল এক্সাম 2024ত আহিছিল, 2ত, 5, 8, 10, 14, 16, 18ত আহিছিল। এতিয়া তোমালোকে পিছৰ কুৱেশ্যনটো চোৱা দূৰদৰ্শন। এইটো তোমালোকৰ 2023ত আহিছিল। তোমালোকৰ লাষ্ট যিটো ৰচনা সেইটো হৈছে অসমৰ নিবনুৱা সমস্যা। এতিয়া তোমালোকে এনচাৰখিনি চাই যোৱা। প্ৰথম ৰচনাটো আছিল পৰিৱেশ প্ৰদূষণ। আৰম্ভণি বায়ু, পানী, মাটি, গছ গছনি, জীৱ জন্তু আদি সকলোকে সামৰি লৈ 4টা আখৰযুক্ত পৰিৱেশ শব্দটোৱে প্ৰকৃতিৰ প্ৰতিটো অৱদানে অপৰুগীয়া আৰু সঠিক ব্যৱহাৰে ইয়াৰ সুন্দৰতা অব্যাহত ৰখাত সহায় কৰে। জীৱশ্ৰেষ্ঠ হিচাপে মানুহকে গণ্য কৰা হয়, গতিকে প্ৰকৃতিৰ সুৰক্ষাৰ দায়িত্ব মানুহৰ ওপৰত থাকে। মানৱ জাতি যিমানেই সভ্য হৈ আহিছে, পৰিৱেশৰ ওপৰত পৰিৱেশ সুৰক্ষাৰ প্ৰতি ভাবুকি সিমানেই বাঢ়িব ধৰিছে। ডাষ্টবিনৰ কাষত পৰি থকা, নলাত পৰি থকা জাবৰ জোথৰ, তামোলৰ পিক আদি কেতিয়াও সভ্য সমাজৰ পৰিচয়ক নহয়। সুস্থ পৰিৱেশতহে এখন সুস্থ সমাজ গঢ়ি উঠে। পিছৰ পইণ্টটো চোৱা পৰিৱেশ। পৰিৱেশ শব্দটোৰ অভিধানিক অৰ্থ হৈছে এটা বস্তুৰ চৌপাশৰ অৱস্থা। আমি আমাৰ চৌপাশৰ সমাজ আৰু সেই সমাজত বসবাস কৰা মানুহখিনি, উদ্ভিদ, জীৱ জন্তু বা বায়ু, পানী আদি সামৰি পৰিৱেশৰ সৃষ্টি। কিন্তু বিজ্ঞানীসকলে পৰিৱেশ শব্দটো বৃহত্তৰ অৰ্থত ব্যৱহাৰ কৰিছে। বিজ্ঞানীসকলৰ ভাষাত পৰিৱেশ হ'ল প্ৰধানতঃ 5টা উপাদানত উপযুক্ত সমন্বয়। এই 5টা উপাদান হ'ল মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণী। অৰ্থাৎ জীৱ জগতেই নহয়, জীৱ জগত আৱৰি যি সামগ্ৰিক প্ৰকৃতি আছে সেইখিনিয়েই বা সেই হ'ল আমাৰ পৰিৱেশ। পিছৰ পইণ্টটো চোৱা পৰিৱেশ প্ৰদূষণ। কেতিয়াবা কোনো অনিষ্টকাৰী পদাৰ্থই আমাৰ পৰিৱেশত থকা মাটি, পানী, বায়ুত প্ৰৱেশ কৰি সেইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ যেনে মাটিত থকা খনিজ পদাৰ্থ, বেক্টেৰিয়া, কেঁচু আদি অনেক সৰু সৰু জীৱ, পানীত থকা অক্সিজেন, হাইড্ৰজেন আৰু বায়ুত থকা অক্সিজেন, হাইড্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড আদি অনিষ্ট কৰে, যাৰ ফলত বায়ু, পানী, মাটি, জীৱ জগতৰ ব্যৱহাৰ অনুপযোগী হৈ পৰে আৰু জীৱ জগতৰ ক্ষতিসাধন হয়। পৰিৱেশ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল পৰিৱেশ প্ৰদূষণ বা পৰিৱেশ দূষিতৰ কাৰণ। পিছৰ খিনি চোৱা পৰিৱেশৰ বিভিন্ন প্ৰকাৰসমূহ হ'ল বায়ু প্ৰদূষণ, জল প্ৰদূষণ, শব্দ প্ৰদূষণ, স্থল প্ৰদূষণ, পেলনীয়া আৱৰ্জনাৰ পৰা হোৱা প্ৰদূষণ। ৰোমান 1 বায়ু প্ৰদূষণ। যিমানেই আদিম মানুহে শিল গহনি খুৱাই জুই আৱিষ্কাৰ কৰিছিল, সেইদিনাৰ পৰাই বতাহত আৱিষ্কাৰ হৈ প্ৰদূষিত হৈ আহিছে। শক্তি উৎপন্ন কেন্দ্ৰ, গাড়ী মটৰ, ধোঁৱা, উদ্যোগ, কাৰখানা, উৰাজাহাজ, পেলনীয়া আৱৰ্জনা পেলোৱা এইবোৰৰ পৰা ঘাইকৈ বায়ু প্ৰদূষিত হয়। তোমালোকে এইখিনিলৈকে লিখিবা। পিছৰখিনি লিখিলে তোমালোকৰ ৰচনাটো বহুত দীঘল হৈ যাব, সেইকাৰণে মই অলপ চুটিকৈ দিছো। পিছৰ পইণ্টটো চোৱা শব্দ প্ৰদূষণ। কিছুমান ক্ষেত্ৰত শব্দয়ো প্ৰদূষণ কৰে। শব্দৰ প্ৰৱণতা জোখাৰ বাবে ডেচিবেল নামৰ এটা একক ব্যৱহাৰ কৰা হয়। এটা শব্দতকৈ আন এটা শব্দ 1 ডেচিবেল বেছি হ'লে
প্ৰথমটোতকৈ দ্বিতীয়টো 1.26 গুণ ডাঙৰ শুনা যায়। এইখিনিলৈকে লিখিবা। এতিয়া পিছৰ পইণ্টটো চোৱা। স্থল প্ৰদূষণ। মাটিত অধিক পৰিমাণে দিয়া ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্যৰ প্ৰয়োগ, বনভূমি আৰু তৃণভূমি ধ্বংস কৰাত সেইবোৰৰ পৰাহে মাটি দূষিত বা প্ৰদূষিত হয়। মাটিত বেক্টেৰিয়া আদি অনেক জীৱ থাকে। মাটিৰ ওপৰত থকা আন সকলো প্ৰাণী আৰু উদ্ভিদ এই জীৱবোৰৰ ওপৰতে নিৰ্ভৰশীল। এইখিনিলৈকে লিখিবা এই পইণ্টটো। পিছৰ পইণ্টটো চোৱা। পেলনীয়া আৱৰ্জনাৰ পৰা হোৱা প্ৰদূষণ। ঘৰুৱা জাবৰ-জোঁথৰৰ পৰা আৰম্ভ কৰি প্লাষ্টিকৰ বিভিন্ন বস্তু, পলিথিনৰ পেকেট, লাইলনৰ বস্তু, কাগজ, চামৰা, গাড়ীৰ টায়াৰ আৰু আন ভঙা-চিঙা অংশ আৰু আন বিভিন্ন পেলনীয়া বস্তু সাধাৰণতে মাটিত দমাই থোৱা হয়, পুৰি পেলোৱা হয় নাইবা ৰাস্তাৰ দাঁতিত, পথাৰ আৰু পানীত পেলোৱা হয়। ফলত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হয়। এইখিনিলৈকে লিখিবা এই পইণ্টটো। এতিয়া পিছৰখিনি চোৱা। প্ৰদূষণ ৰোধ আৰু নাগৰিক সচেতনতা। আমাৰ ভাৰতবৰ্ষই হ'ল বিশ্বৰ ভিতৰত প্ৰথম দেশ যিয়ে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণ ব্যৱস্থা নিজৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছে। 1972 চনৰ জুনত ষ্টকহোমত বহা আন্তৰ্জাতিক মানৱ পৰিৱেশ সন্মিলনত পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণ কৰা কথাটো পোনপ্ৰথমে আলোচনা কৰা হয়। তাৰ পিছৰে পৰা 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। এইখিনিলৈকে তোমালোকে লিখিবা। এতিয়া সামৰণিটো চোৱা। তোমালোকৰ যিহেতু ৰচনা 8 মাৰ্কৰ আহে, সেয়ে অলপ ধুনীয়াকৈ লিখিব লাগিব। তোমালোকে সামৰণিটো এতিয়া চোৱা। সামৰণি। পৰিৱেশৰ লগত মানৱসৃষ্ট এক ওতঃপ্ৰোত সম্পৰ্ক আছে। সুস্থ পৰিৱেশ মানুহৰ শাৰীৰিক আৰু মানসিক উত্তৰণ ঘটায়। আমাৰ চাৰিওফালৰ পৰিৱেশ যেতিয়া পৰিষ্কাৰ, পৰিচ্ছন্ন, মুক্ত আৰু নিকা বায়ু চলাচল কৰাৰ অনুকূল হয়, তেতিয়া আমাৰ শৰীৰৰ বিভিন্ন সম্ভাৱ্য ৰোগৰ পৰা সুৰক্ষিত হয়। চিৰসেউজীয়া পৰিৱেশে আমাৰ চকু জুৰি প্ৰশান্তি দিয়ে আৰু মনলৈ প্ৰতিফলিত নহ'লে সমাজ অস্বাস্থ্যকৰ অৱস্থা বৃদ্ধি পায়। এতিয়া পিছৰ ৰচনাটো চোৱা। তোমালোকক যিটো 2 নম্বৰ ৰচনাটো দিছিলো সেইটো আছিল তোমাৰ প্ৰিয় সাহিত্যিক। তোমালোকে এক্সামত লিখাৰ সময়ত লিখিবা মোৰ প্ৰিয় সাহিত্যিক। পিছত আৰম্ভণি লিখিবা। এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চোৱা। মোৰ প্ৰিয় সাহিত্যিক কোন বুলি কোনোবাই প্ৰশ্ন কৰিলে মই একে আধাৰতে উত্তৰ দিবলৈ বৰ টান পাওঁ। কাৰণ সকলো সাহিত্যক কম বেছি পৰিমাণে মোৰ প্ৰিয়। সাহিত্যকসকল সমাজৰ পথ প্ৰদৰ্শন বুলি ক'ব পাৰি। তেনে এগৰাকী বা এজন সমাজসেৱী সাহিত্যক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। গতিকে মোৰ প্ৰিয় সাহিত্যকৰ নাম ওলাইয়ে পৰিছে। সাহিত্যিকগৰাকী লক্ষ্মীনাথ বেজবৰুৱাৰ কথাই মোৰ মনলৈ আহে। পিছৰ পইণ্টটো চোৱা। জন্মৰ পৰিচয়। 1864 চনৰ নৱেম্বৰ মাহত দীননাথ বেজবৰুৱাই চাকৰিৰ সংক্ৰান্তত নগাঁৱৰ পৰা বৰপেটালৈ ব্ৰহ্মপুত্ৰৰ নদীয়েদি বটিয়াই যাওঁতে নাও এখনত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। সেয়ে তেওঁৰ জন্মৰ প্ৰসংগত বেজবৰুৱাই কৈছে, মই ভূমিষ্ঠ নহয় নৌকাস্থ হলো। লক্ষ্মী পূৰ্ণিমাৰ দিনত জন্মগ্ৰহণ কৰা বাবে তেওঁৰ নাম লক্ষ্মীনাথ বেজবৰুৱা ৰখা হ'ল। তেওঁৰ দেউতাকৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাকৰ নাম আছিল ধনেশ্বৰী দেৱী। এতিয়া পিছৰ পইণ্টটো চোৱা। শিক্ষাৰ জীৱন। বেজবৰুৱাই শিৱসাগৰত শিক্ষা আৰম্ভ কৰে। 1886 চনত প্ৰৱেশিকা পৰীক্ষাত BA পাছ কৰে। পাছত MA আৰু BL
অধ্যয়ন কৰে যদিও শেষত এৰিব লগা হয়। পিছৰ পইণ্টটো চোৱা। কৰ্মৰ জীৱন। কৰ্মৰ জীৱনত তেওঁ বিখ্যাত অসমীয়া সদাগৰ বোলানাথ বৰুৱাৰ লগতে ব্যৱসায়ত নামে। পিছত বাৰ্ড নামৰ ইংৰাজী কোম্পানী এটাৰ লগত কিছুদিন কাৰবাৰ চলায়। অৱশেষত উৰিষ্যাৰ সম্বলপুৰত নিজাকৈ কাঠৰ। পিছৰ পইণ্টটো চোৱা। সাহিত্যিক অৱদান। অসমীয়া সাহিত্য জগতত প্ৰথম চুটিগল্পৰ লেখক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। কবিৰী, জোনবিৰি বুঢ়ী আইৰ সাধু, সাধুকথাৰ কুকি, ভাগৱত কথা, কুহকলি এই কেইখন তেওঁৰ চুটিগল্পৰ পুথি। তেওঁৰ একমাত্ৰ উপন্যাসখন হ'ল পদম কুঁৱৰী। বেজবৰুৱাদেৱে দুই ধৰণৰ নাটক ৰচনা কৰিছিল, এবিধ হাস্যৰসাত্মক আৰু আনবিধ বুৰঞ্জীমূলক টিলিকাই, নোমল পাচনি, চিকৰপাতি, নিকৰপাতি আদি হাস্যৰসাত্মক নাটক। জয়মতী কুঁৱৰী, বেলিমাৰ চক্ৰধ্বজ সিংহ আদি বুৰঞ্জীমূলক নাটক। হাস্যৰসাত্মক নাটকবোৰ মূল উদ্দেশ্য আছিল মানুহক কেৱল আমোদ দিয়া, কিন্তু বুৰঞ্জীমূলক নাটকবোৰৰ মূল উদ্দেশ্য আছিল গভীৰ। বেজবৰুৱাই কবিতা হয় যদি হওক, নহয় যদি নহওক বুলি কবিতা লিখিছিল বুলি কৈছে। যদি কদমকলি নামক কবিতা পুথিখনত সন্নিবিষ্ট কবিতাবোৰ বেজবৰুৱাই কবি প্ৰতিভাৰ মনোৰম প্ৰকাশ ঘটিছে। কৃপাবৰ বৰবৰাৰ ছদ্মনামত বেজবৰুৱাই বহু হাস্যৰসাত্মক ৰচনা কৰিছিল। সেইবোৰ হ'ল কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, উভতনি বাবৰ বৰবৰণী, বেজবৰুৱাৰ আত্মজীৱনী, মোৰ জীৱন সোঁৱৰণ এখনি অপূৰ্ব সুন্দৰ জীৱনী গ্ৰন্থ। এই গ্ৰন্থখিনিত তেওঁৰ গভীৰ দেশপ্ৰেম প্ৰকাশ পাইছে। এনেবোৰ সাহিত্যিক অৱদানৰ বাবে তেওঁক সাহিত্যৰথী, ৰসৰাজ আদি উপাধিৰে বিভূষিত কৰা হয়। এতিয়া পিছৰ পইণ্টটো চোৱা। মোৰ প্ৰিয় হোৱাৰ কাৰণ। দেশপ্ৰেমত উদ্যপ্ত বেজবৰুৱাদেৱে অসমীয়া ভাষা সাহিত্যৰ শ্ৰীবৃদ্ধি সাধন কৰিয়েই নেৰিলে। কুসংস্কাৰেৰে আৱৰি থকা সমাজখনক সাৰিপুতি নিকা কৰি অসমীয়া জাতিৰ অন্তৰত চেতনাৰ বীজ ৰোপণ। তদুপৰি তেওঁৰ ৰচনাত নৱৰসৰ সমাৱেশ ঘটিছে। গতিকে এনে এজন মহান সাহিত্যিকৰ প্ৰতি মোৰ ভাল পোৱাৰ ভাৱ আপোনা আপুনি গঢ়ি উঠিছে। পিছৰ সামৰণি পইণ্টটো চোৱা। বেজবৰুৱাই জীৱনত এনে কোনো কাম কৰা নাই যি মানুহ, দেশ আৰু ভাষাৰ লগত জড়িত নহয়। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ ৰচনা কৰি তেওঁ গভীৰ দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিছিল। 1938 চনত এই মহৎপ্ৰাণে চিৰ নিৰ্ধাৰিত জিৰণি ল'লে। সদৌ শেষত তেওঁৰ ৰচিত একফাকি কবিতাৰে সামৰণি মাৰিলোঁ। বাজক ডবা, বাজক শংখ, বাজক মৃদঙ্গ খোল, অসম আকৌ উন্নতিৰ পথত, জয় আই অসম বোল। এইখিনি আছিল তোমাৰ প্ৰিয় সাহিত্যিক ৰচনাৰ উত্তৰখিনি। তোমালোকে এতিয়া পিছৰ ৰচনাটো চোৱা। ৰচনাটো হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। যেতিয়া ফাইনেলত লিখিবা, ফাৰ্ষ্টত এনচাৰ দি ওপৰত লিখিবা মোৰ প্ৰিয় গ্ৰন্থ। আৰম্ভণি। সাহিত্যৰ বিশাল ক্ষেত্ৰৰ পৰা যিমানখিনি গ্ৰন্থ মই পঢ়িব পাৰিছো, তাৰ ভিতৰৰ পৰা চিৰাজ নামৰ গ্ৰন্থ বাছি ল'ব বিচাৰিছো। প্ৰিয় চিৰাজ এখন সাহিত্যিক নাটক। পিছৰ পইণ্টটো চোৱা। মোৰ প্ৰিয় গ্ৰন্থকাৰৰ চমু সাহিত্যিক পৰিচয়। নট সূৰ্য ফণী শৰ্মাৰ চিৰাজ এখনি মঞ্চ সাফল্য নাটক। নট সূৰ্য ফণী শৰ্মাৰ এই নাটক বিখ্যাত গল্পকাৰ লক্ষ্মীধৰ শৰ্মাৰ একে নামৰ গল্পৰ পৰা কাহিনী গ্ৰহণ কৰি
তাত কিছু মৌলিকত্ব খটুৱাই নাটকখন ৰচনা কৰিছে। ফণী শৰ্মা একেদৰে কথাছবিৰ পৰিচালক, নাট্যকাৰ, অভিনেতা, নৃত্য বিশাৰদ আৰু সাহিত্যিক তেওঁ চিৰাজ আৰু পিয়লি ফুকন। কথাছবিৰ পৰিচালনা কৰাৰ উপৰিও 16খন ছবিত অভিনয় কৰে। তেওঁ ৰচিত নাটকসমূহ হ'ল চিৰাজ, ভোগৰাজ, কিয় এমুচি চাউল, নাগপাল, কলাবজাৰ আৰু মায়াবৰ বেজ। অনুদিত দুখন নাটক হ'ল এন ইন্সপেক্টৰ কল, মৃদুৰ কুঁৱৰী। নৃত্য পাৰদৰ্শিতাৰ বাবে তেওঁক নট-সূৰ্যৰ উপাধিৰে সন্মানিত কৰা হয়। পিছৰ পইণ্টটো চোৱা। গ্ৰন্থৰ বিৱৰণ: অত্যন্ত চাহ খেতিয়কৰ পৰিয়ালৰ উচ্চ শিক্ষিত একমাত্ৰ ল'ৰা কন্দৰ্প। পৰীক্ষাৰ পিছত কলিকতাৰ পৰা ঘৰলৈ আহি তেওঁলোকৰ ঘৰত আশ্ৰয় লোৱা আৰু কাম কৰা গাভৰু ছোৱালী সাবিত্ৰীৰ লগত প্ৰণয় প্ৰসাদত আবদ্ধ হয়। সাবিত্ৰী অন্তঃসত্ত্বা হোৱাত এই কথা জটিল। কন্দৰ্পৰ মাক দেউতাকে বুদ্ধি কৰি কন্দৰ্পক কলিকতালৈ পঠাই দি সাবিত্ৰীক তেওঁলোকৰ বাগিচাতে কাম কৰা এজন মহৰীৰ ল'ৰাৰ লগত বিয়া দিয়াৰ সিদ্ধান্ত লয়। এই কথা জানি কন্দৰ্পই সাবিত্ৰীক লৈ পলাই যোৱাৰ ইচ্ছা কৰিছিল, কিন্তু সাবিত্ৰীয়ে এই কথাত সিদ্ধান্ত নহ'ল আৰু সেইদিনাখন ৰাতিয়েই সাবিত্ৰী অকলে পলাই আঁতৰি গ'ল। সাবিত্ৰী পলাই গৈ দূৰৰ গাঁও এখনৰ মছজিদৰ ওচৰত অচেতন হৈ পৰি থাকিল। নিচেই পুৱাই মছজিদলৈ নামাজ পঢ়িবলৈ অহা চিৰাজ নামৰ বৃদ্ধ লোক এজনে সাবিত্ৰীক তেনে অৱস্থাতে পৰি থকা দেখি আন মানুহৰ হতুৱাই দাঙি নি নিজৰ ঘৰত আশ্ৰয় দি ডক্তৰ মাতি ছোৱালী সুস্থ কৰিলে। তাৰ পাছত তাইক হিন্দু গাঁৱত থবলৈ ইচ্ছা কৰিছিল যদিও চিৰাজৰ ঘৰৰ পৰা সাবিত্ৰী কলৈকো নাযায় বুলি দৃঢ়ভাৱে ক'লে। এক কন্যা সন্তান বিয়োগত সন্তাপিত চিৰাজেও নিজৰ হেৰুৱা কন্যাটিকে পোৱা বুলি ভাবি আশ্ৰয় দিলে। সাবিত্ৰীয়ে কিন্তু নামটিৰ বাহিৰে আন একো পৰিচয় দিয়া নাছিল। কিছুদিন চিৰাজৰ ঘৰত থকাৰ পিছত অন্তঃসত্ত্বা সাবিত্ৰীয়ে এটি কন্যা সন্তান জন্ম দিয়েই মৃত্যুৰ মুখত পৰিল। নিতৰুৱা চিৰাজেও তেওঁৰ ঘৰত থকা বনীয়েকৰ সহায়ত কন্যা সন্তানটি লালন পালন কৰিলে। কন্যা সন্তানটিৰ মুছলমান নাম দিলে নুৰ আৰু হিন্দু নাম দিলে সীতা। দেৱক্ৰমে 10 বছৰমানৰ পিছত কন্দৰ্প আৰু তেওঁলোকৰ ঘৰত প্ৰায় অভিভাৱক স্বৰূপ কাম কৰা আগুনা বাটেৰে চাহ বাগিচালৈ যাওঁতে চিৰাজৰ ঘৰৰ সন্মুখত গাড়ী বেয়া হোৱাত সীতাৰ লগত কন্দৰ্পৰ লগ লাগি হয়। সীতা আৰু চিৰাজৰ কথাৰ পৰা কন্দৰ্প আৰু আগুনাই সকলো কথা জানিব পাৰিলে আৰু কন্দৰ্পই যে সীতাৰ দেউতাক সেই পৰিচয় দিলে। কন্দৰ্পই পিছত ঘৰত ক'ব নোৱাৰাকৈ গোপনে বন্ধু এজনৰ ঘৰত ৰাখি সীতাক পঢ়ুৱায়। তাকে অনিল নামৰ ল'ৰা এজনৰ লগত সীতাৰ পৰিচয় ঘটে আৰু শেষত অনেক সংকটৰ মাজত তেওঁৰ বিবাহ হয়। পিছৰ পইণ্টটো চোৱা। প্ৰিয় হোৱাৰ কাৰণ: নাটকখনৰ ঘটনা আৰু চৰিত্ৰই সমাজৰ কাৰণে এটা আদৰ্শ বহন কৰি আনিছে, যিটো আদৰ্শ আজিৰ সমাজত অতি প্ৰয়োজন। ই হৈছে ধৰ্মীয় তথা সামাজিক সম্প্ৰীতি, ঐক্য সম্প্ৰীতি। ইয়াৰোপৰি সংকল্প আৰু চৰিত্ৰসমূহে গ্ৰন্থখন মোক অতি প্ৰিয় কৰি তুলিছে। সামৰণিটো চোৱা। একোখন গ্ৰন্থ পঢ়াৰ পিছত এটা নিৰ্দিষ্ট জ্ঞান আৰু আদৰ্শ লাভ কৰিলে মনত অপাৰ আনন্দ লাগে আৰু কিতাপখন পঢ়াৰ সাৰ্থকতা লাভ কৰা যেন লাগে। এই কিতাপখন পঢ়ি মই তেনে এটা বিমল আনন্দ লাভ কৰিছো। সেইবাবে এই গ্ৰন্থখন মোৰ প্ৰিয় গ্ৰন্থ।
এইখিনি আছিল আজিৰ ভিডিঅ'ত দিবলগীয়া ৰচনাৰ উত্তৰসমূহ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। আৰু যি দুটা ৰচনা আছে সেই দুটাৰ যদি উত্তৰ লাগে তোমালোকে কমেণ্ট কৰিবা, সেই দুটাৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম।